সকলোলৈ নমস্কাৰ দেই পুনৰ এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু উলাই আহিয়ে পাইছোহি বৰ্ণালীবাগ আমি আজি পিছে হকাম এখন খাবৰ কাৰণে আহিছো দেই আৰু এয়া হকামৰ পৰা উলাই আহিলো উলাই অহাৰ পিছত যে ট্ৰেইন আহি আছে সেইকাৰণে আমি আটাই কিজনী ৰৈ আছো ট্ৰেইনখন গৈ লওক তাৰ পিছতহে আমি পাৰ হ'ব পাৰিম আৰু এবাৰ আমি কিন্তু বেলেগ এটুকুৰা ঠাইলৈ গৈছো দেই প্ৰথমতে হকাম খাই ললো আৰু এয়া চক এবাৰ নাচনি দেখিছেনে আমি আহিছো বিহু চাবলৈ আৰু আটাই কিজনী হকামৰ পৰা বাহিৰে আহিয়ে পুনে উপভোগ কৰিছো এই বিহু আৰু এয়া চলি আছে দিহিং পৰিয়া পিছে আমি ক'ত বিহু চাইছো কোৱাই নাই নহয় আমি মাকুম পথাৰত বিহু চাই আছোহি আৰু যে একদম মানে কিছুমান যে বিহুৱা কণ্ঠবোৰ ইমান ধুনীয়া নহয় একদম শুনিলে শুনিবলৈ মন যোৱা আৰু ইয়াতো তেনেকৈ একদম বিহুৱা এজনৰ কণ্ঠ শুনিবলৈ পাইছো আৰু মই যে মাজতে ভিডিঅ' কৰিয়ে ৰাখিলোঁ আৰু এবাৰ বিহু চাই থাকোঁতে আমাৰ গোটেই কেইজনী ভাগ কৰি খাবৰ কাৰণে মানে আহিছে এটা কচুৰি দেই আগফালে জাৰ্জৰ পৰা আহিছে আৰু এতিয়া আমি আটাই কেইজনীয়ে ভাগ কৰি খাম মৰম চেনে আছে কিন্তু আমাৰ ইজনীৰ প্ৰতি সিজনীলে যে আৰু এফালে এয়া হৈছে আমাৰ মাষ্টাৰটেনা বাইদেউ দেই আৰু এইবাৰ শ্ৰেষ্ঠ বিহুৱতী এইখন মঞ্চৰ আৰু এবাৰ যাবলৈ ওলালো সকলোৰ পৰা বিদায় লৈ আকৌ ৰাতিলৈ আহিবলৈ ওলাইছো আৰু ৰাতি এইবাৰ মানে ফাংচন চামতো সেইকাৰণে মানে ড্ৰেছবোৰ অকণমান চেঞ্জ কৰি লৈছোঁ আৰু মেকআপ কিন্তু নাই কৰা দেই চিম্পুলকৈ ওলাই লৈছোঁ এইবাৰ চলি আছে মঞ্চত মুকলি সভা আৰু আমি এফালে বহি উপভোগ কৰি আছোঁ এফালে বেটাৰ উপভোগ কৰা ধৰণটোৱে বেলেগ বাৰু দেই ই একদম সকলো যোগাৰ কৰি লৈছে আৰু এইবছৰ প্ৰথম যোৰা হুঁচৰি চাইছোঁ আৰু এয়া হৈছে পচুৱা হুঁচৰি প্ৰথম হুঁচৰি চাইছোঁ কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু প্ৰদৰ্শনীমূলক যিহেতু সেয়ে জাপি নাচি দেখাইছে আৰু অন্য এজন ব্যক্তি অসমত আজিকালি এইজন ব্যক্তিক চিনি নোপোৱা চাগে মানুহে নাই আমি ফটো চটো মাৰি মেলি ল'লোঁ আৰু এইজন হৈছে সময় গগৈ যিয়ে দুখীয়াসকলৰ বাবে ঘৰ নিৰ্মাণ কৰি দি আছে আৰু সমাজৰ বাবে বহুত ভাল কাম কৰি আছে আচলতে নিজৰ মানুহৰ পৰা যেতিয়া এনেকৈ মৰম পাওঁ সঁচাকৈ সেই অনুভৱখিনি মই বুজাবলৈ নোৱাৰোঁ সেইকাৰণে আৰু এই আজি মই যি কৰি গৈছিলোঁ মই কেতিয়াবা ভবা নাছিলোঁ যে মোৰ যি কৰি যাম কেতিয়াবা মানুহে ইমান মৰম দিব বুলি যেতিয়া কৰিছোঁ কোনো চিনি নাপায় সৰু বাটৰ কুকুৰবোৰক বেল পিন্ধাওঁ বেজি দিওঁ এই আৰু যি ভাল লাগে খাদ্য খুৱাই থাকোঁ আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ল তাৰপিছতে আৰু মানে যাক আজি মানে এই মঞ্চৰ বাবে নিমন্ত্ৰণ কৰি আনিছে তেওঁৰ প্ৰগ্ৰেম আমি উপভোগ কৰিম আৰু আপোনালোককো অকণমান দেখাইছোঁ গোটেইখিনি নোৱাৰোঁ বাৰু Aku